মই এটাই কথা কৈছোঁ যে আপোনালোকে অসম চৰকাৰৰ ওপৰত বিশ্বাস ৰাখক আৰু অসম চৰকাৰে আজিলৈকে এই মুহূৰ্তলৈকে অসমৰ ৰাইজক কোনো কথাতে আমি এতিয়ালৈকে এক প্ৰকাৰ হতাশ হ'বলগীয়া কাম কৰা নাই। গতিকে বহুত প্ৰচেষ্টা চলি আছে, যাক বহুমুখী প্ৰচেষ্টা বুলি কয়, আৰু আমি নিশ্চিতভাৱে আমি এই গোটেই ঘটনাটোৰ লগত জড়িত সকলোকে শাস্তিও দিব পাৰিম, ন্যায়ো দিব পাৰিম। মই এটাই কথা কৈছোঁ যে আপোনালোকে অসম চৰকাৰৰ ওপৰত বিশ্বাস ৰাখক আৰু অসম চৰকাৰে আজিলৈকে এই মুহূৰ্তলৈকে অসমৰ ৰাইজক কোনো কথাতে আমি এতিয়ালৈকে এক প্ৰকাৰ হতাশ হ'বলগীয়া কাম কৰা নাই। গতিকে বহুত প্ৰচেষ্টা চলি আছে, যাক বহুমুখী প্ৰচেষ্টা বুলি কয়, আৰু আমি নিশ্চিতভাৱে আমি এই গোটেই ঘটনাটোৰ লগত জড়িত সকলোকে শাস্তিও দিব পাৰিম, ন্যায়ো দিব পাৰিম। মই এটাই কথা কৈছোঁ যে আপোনালোকে অসম চৰকাৰৰ ওপৰত বিশ্বাস ৰাখক আৰু অসম চৰকাৰে আজিলৈকে এই মুহূৰ্তলৈকে অসমৰ ৰাইজক কোনো কথাতে আমি এতিয়ালৈকে এক প্ৰকাৰ হতাশ হ'বলগীয়া কাম কৰা নাই। গতিকে বহুত প্ৰচেষ্টা চলি আছে, যাক বহুমুখী প্ৰচেষ্টা বুলি কয়, আৰু আমি নিশ্চিতভাৱে আমি এই গোটেই ঘটনাটোৰ লগত জড়িত সকলোকে শাস্তিও দিব পাৰিম, ন্যায়ো দিব পাৰিম। মই এটাই কথা কৈছোঁ যে আপোনালোকে অসম চৰকাৰৰ ওপৰত বিশ্বাস ৰাখক আৰু অসম চৰকাৰে আজিলৈকে এই মুহূৰ্তলৈকে অসমৰ ৰাইজক কোনো কথাতে আমি এতিয়ালৈকে এক প্ৰকাৰ হতাশ হ'বলগীয়া কাম কৰা নাই। গতিকে বহুত প্ৰচেষ্টা চলি আছে, যাক বহুমুখী প্ৰচেষ্টা বুলি কয়, আৰু আমি নিশ্চিতভাৱে আমি এই গোটেই ঘটনাটোৰ লগত জড়িত সকলোকে শাস্তিও দিব পাৰিম, ন্যায়ো দিব পাৰিম। মই এটাই কথা কৈছোঁ যে আপোনালোকে অসম চৰকাৰৰ ওপৰত বিশ্বাস ৰাখক আৰু অসম চৰকাৰে আজিলৈকে এই মুহূৰ্তলৈকে অসমৰ ৰাইজক কোনো কথাতে আমি এতিয়ালৈকে এক প্ৰকাৰ হতাশ হ'বলগীয়া কাম কৰা নাই। গতিকে বহুত প্ৰচেষ্টা চলি আছে, যাক বহুমুখী প্ৰচেষ্টা বুলি কয়, আৰু আমি নিশ্চিতভাৱে আমি এই গোটেই ঘটনাটোৰ লগত জড়িত সকলোকে শাস্তিও দিব পাৰিম, ন্যায়ো দিব পাৰিম। মই এটাই কথা কৈছোঁ যে আপোনালোকে অসম চৰকাৰৰ ওপৰত বিশ্বাস ৰাখক আৰু অসম চৰকাৰে আজিলৈকে এই মুহূৰ্তলৈকে অসমৰ ৰাইজক কোনো কথাতে আমি এতিয়ালৈকে এক প্ৰকাৰ হতাশ হ'বলগীয়া কাম কৰা নাই। গতিকে বহুত প্ৰচেষ্টা চলি আছে, যাক বহুমুখী প্ৰচেষ্টা বুলি কয়, আৰু আমি নিশ্চিতভাৱে আমি এই গোটেই ঘটনাটোৰ লগত জড়িত সকলোকে শাস্তিও দিব পাৰিম, ন্যায়ো দিব পাৰিম।